আপোনাৰ ঘৰৰ চোতালৰ মুখত খৰিকাৰ টুকুৰা লৈ জঁপিয়াই ফুৰা নতুবা অনুকৰণ কৰি ভালপোৱা শান্তিপ্ৰিয় চৰাইৰ ঘনচিৰিকা আজি প্ৰকৃতিৰ পৰা যে ক্ৰমান্বয়ে হেৰাই যোৱাৰ পথত। প্ৰকৃতি পৰিৱৰ্তনে হওক নতুবা অন্য বহু কাৰণতে হওক এই শান্তিপ্ৰিয় চৰাইবিধ ক্ৰমান্বয়ে বাসস্থান আৰু খেৰৰ ঘৰ নোহোৱা হোৱাৰ বাবে গতি কৰিছে বিলুপ্তিৰ পথত। ঠিক এনে সময়তে আপোনাৰ সুখ দুখ আনন্দৰ লগৰী হৈ পৰিব পৰা এই ঘনচিৰিকা বা ঘৰচিৰিকা চৰাইক ৰক্ষণাবেক্ষণ দিছে জামুগুৰিহাটৰ যুৱ ব্যৱসায়ী সুনীল আগৰৱালাৰ পৰিয়ালে। ঘনচিৰিকাৰ বাবে নিজ গৃহতে চৰাইবিধৰ সুবিধা অনুযায়ী বাসস্থান তৈয়াৰ কৰি দি খাদ্য পানী আদি যোগান ধৰি আহিছে পৰিয়ালটোৱে। প্ৰায় ৭ বছৰ কাল শতাধিক ঘনচিৰিকা চৰাই নিজ বাসগৃহত চিলিঙৰ ওপৰত সুৰক্ষিতভাৱে থকাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে চৌপাশ বেৰি দি চৰাইখিনিক নিৰাপত্তাও দি আহিছে, যাৰ বাবে বছৰ বছৰ ধৰি ঘনচিৰিকা চৰাইবোৰক এইদৰে ৰক্ষণাবেক্ষণ দিয়াৰ বাবে নিৰাপদ স্থান হিচাপে পৰিগণিত হোৱাৰ আগৰৱালা বাসগৃহ এতিয়া হৈ পৰিছে সততে দেখিবলৈ নোপোৱা শান্তিপ্ৰিয় ঘনচিৰিকা চৰাইৰ জাকটোৰ এক নিৰাপদ বাসস্থান। চৰাইৰ জাকটোত নিতৌ খাদ্যপানী আদি যোগাৰ কৰি দিয়া আগৰৱালা পৰিয়ালৰ এই ব্যতিক্ৰমী চিন্তা সঁচাই প্ৰশংসনীয়। 2017-18 পৰা আৰম্ভ কৰিছোঁ, প্ৰায় 500 মান আছে। তেওঁলোকৰ কাৰণে মানে চিলিঙৰ ওপৰত গোটেইখিনি চাৰিওফালৰ পৰা ব্লক কৰি দিছোঁ যাতে কাউৰী বা মেকুৰী সোমাব নোৱাৰে। সৰু হোল এটা ৰাখিছোঁ 1.5 ইঞ্চি মানৰ, সেইটো দি অহা যোৱা কৰে। তাৰপিছত ৰাতিপুৱা সিহঁতক দানা চানা দি দিওঁ, যিটো খুন চাউল কওঁ, খুদি বুলি যিটো কয়, সেইটো দি থোৱা আছে আৰু পানীৰ ব্যৱস্থা কৰোঁ। ৰাতিৰ সময়ত লাইটখিনি সোনকালে বন্ধ কৰি দিওঁ যাতে পোহৰটো কম যাওক, সিহঁতৰ অসুবিধা নহওক। অশান্তি পায়, পোহৰটোত অসুবিধা পায়। আৰু সিহঁতে ষ্ট্ৰীট লাইট জ্বলাৰ কাৰণে মই নেটো লগাই দিছোঁ, গ্ৰীণ নেট লগাই দিছোঁ যাতে পোহৰটো কম আহক। পোৱালি হৈছে, ভালেখিনি জন্ম হয়। পোৱালি হৈ পেলাই ভালেখিনি সময় ডাঙৰ হৈ আছে। এতিয়া ৰাতিপুৱা সময়ত খুব ওলায়, ধান খাবলৈ আহে, পৰি থাকে বস্তাৰ ওপৰত। সকলোৱে দিলে খুবেই ভাল হয় আৰু বহুত উপকাৰী চৰাই, বহুত উপকাৰী। মানে সৰু সৰু কীট পতংগ এইবোৰ অলপ সিহঁতে খাই থাকে দেখোঁ, চাফ চিকুণ কৰে। আৰু সিহঁতৰ বায়'লজিকেল ক্লকটো পূৰা প্ৰভাৱ আছে। মানে যদি এনে কোনোবাই যদি ফ্লেছ লাইটো মাৰি দিয়ে সিহঁতৰ ভাবে দিন হৈ গ'ল বুলি। মানে অনুকৰণ মানুহৰ ওচৰত থাকি ভাল পায়, শান্তিপ্ৰিয়, বহুত শান্তিপ্ৰিয়। ক'ব নোৱাৰে আনন্দ হয়। এইটো কণ্টিনিউ যিমান বছৰ পাৰিম আৰু। বেছি নাখায়, এটা জোখতে খায়। চাউল মেক্সিমাম চাউলে খায়, খুন চাউলটো দিয়ে। যদি কিবা কাৰণে পানীটো ঢুকি নাপায় খাওঁতে, তেতিয়া গ্লাছত খুন্দা মাৰে, পানী লাগে, নক কৰে, গ্লাছত নক কৰে, ছিগনেল দিয়ে। কেতিয়াবা মানে বাহিৰলৈ গুচি গ'লে 2-3 দিন হ'ল, কিবা কাৰণ পানীৰ লেভেলটো কমি গ'লে সিহঁতে গ্লাছত নক কৰে। সকলোৱে আমি মিলি সকলোৱে যোনে যেনেকুৱা সময় পায় আৰু। ৰাতিপুৱা চৰাইবোৰ শুই উঠিয়ে চালে বহুত ভাল লাগে, ধেৰ চৰাই আহি থাকে। চাউল পানী দিওঁ আমি, কুটি কুটি চাউলবোৰ খাই থাকে। আৰু দুপৰীয়া হ'লে আকৌ ল'ৰা ছোৱালীবোৰ চাবলৈ, পোৱালিবোৰ চাবলৈ আহে, সজাৰ ভিতৰত আছে পোৱালিখিনি। আৰু গধূলি হ'লে আকৌ ঘৰলৈ গুচি আহে আৰু সিহঁতি বহি থাকে, ইফাল সিফালে চাই আনন্দ লাগে। আমাৰ লগতে ঘূৰি থাকে, খুব ভাল লাগে। আমাৰ পৰিয়ালৰ লগতে ঘূৰি থাকে, খুব আনন্দ লাগে, সদস্যৰ নিচিনা হয়। এতিয়া আপোনাৰ 500 মান হ'ব আৰু যথেষ্টমান পোৱালিও আছে ভিতৰত, সজাৰ ভিতৰত সোমাই আছে আৰু কিছুমান ডাঙৰ হৈ ওলাই উৰি আছে। এতিয়া সদায় ভাল লাগে চাই, ৰাতিপুৱা শুই উঠি সদায় চাবলৈ আহোঁ। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ এনি।